নমস্কাৰ সকলোকে জেনেৰেল নলেজ সিৰিজৰ ক্লাছ 5 লৈ আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে আমি গম পাওঁ যে বিভিন্ন ধৰণৰ আগত হৈ যোৱা অসম গভৰ্ণমেণ্টৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ পৰা মই টপিকবোৰ বাছি উলিয়াই আছো। এনালাইচিছ কৰি যিবোৰ টপিকৰ পৰা বেছিভাগ কুৱেশ্যনবোৰ আহি থাকে তেনেকুৱা ধৰণৰ টপিক বাছি উলিয়াও। আজি যিটো কুৱেশ্যন মই ধৰিছো সেইটো হৈছে হোৱাট ইজ দ্য কাৰেঞ্চি অফ থাইলেণ্ডৰ কাৰেঞ্চি সুধিছে, গতিকে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিছে এই কাৰেঞ্চি টপিকটো, আৰু এই কাৰেঞ্চি টপিকটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিছে আহিবলগীয়া ADRE আসাম পুলিচ এনেকুৱা ধৰণৰ এক্সামবোৰৰ কাৰণে। ঠিক আছে, তো আজিৰ যিটো টপিক আমি ডিছকাছ কৰিম সেইটো হৈছে কাৰেঞ্চি আৰু কাউণ্ট্ৰি। লগতে এই কাৰেঞ্চি আৰু কাউণ্ট্ৰিৰ লগত ৰিলেটেড যদি কিবা ইম্পৰ্টেণ্ট নিউজ আছে বা ইম্পৰ্টেণ্ট কিবা কথা আছে সেইখিনিও মই আপোনালোকক জনাই দিম। আৰু আমি সকলোৱে গমেই পাওঁ যে কাৰেঞ্চি টপিকটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। প্লাছ এটা কথা আহি পৰে যে বহুত বেছি কাউণ্ট্ৰি আছে, বহুত কাৰেঞ্চি আছে, আমাৰ কনফিউজন আহি যাব পাৰে। গতিকে মই লিমিটেড আজি কাৰেঞ্চি ইয়াত কাউণ্ট্ৰি এড কৰিছো, যিবোৰ কাউণ্ট্ৰি আমাৰ বৰ্তমান কি নিউজত চলি আছে। বিভিন্ন ধৰণৰ সামিট যেনেকুৱা আমাৰ হৈছে G20 হওক, ব্ৰিক্স হওক, তো চবতে মানে সকলোতে চলি থকা যিটো মানে ইম্পৰ্টেণ্ট নিউজত চলি থকা কাউণ্ট্ৰি আছে সেইখিনি এটলিষ্ট যাতে আমি পঢ়ি যাওঁ আৰু তাৰে পৰা কুৱেশ্যন অহাৰ যিহেতু বেছি সম্ভাৱনা আছে, গতিকে সেইখিনি কাউণ্ট্ৰি আৰু কাৰেঞ্চি আমি মেইনলি মনত ৰাখিবলৈ চেষ্টা কৰিম। লগতে আমি যিবোৰ ভিডিঅ' দিওঁ সেইবোৰ আপোনালোকে পঢ়িব পাৰে, প্লাছ তাৰ লগত এড অন হিচাপে নিজৰ ফালৰ পৰা যদি কিবা ৰৈ গৈছে সেইটো নিজে আমাক কমেণ্ট বক্সত জনাই দিব পাৰে বা নিজে সেইটো পঢ়ি ল'ব পাৰে যদি ভাবিছে আৰু কিবা ইম্পৰ্টেণ্ট ৰৈ গৈছে বুলি। ঠিক আছে, তো যিমানখিনি পাৰোঁ মই আজি ইয়াৰ ভিডিঅ'টোত এড কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম কাউণ্ট্ৰি আৰু কাৰেঞ্চি যদি কওঁ আমি, প্ৰথম কাউণ্ট্ৰিটো আমাৰ কুৱেশ্যনটো এবাৰ আৰু চাই লওঁ যে হোৱাট ইজ দ্য কাৰেঞ্চি অফ থাইলেণ্ড, ৰাইট? ইয়াত অপশ্যন দিছে কিয়াত, ডং, ৱন আৰু বাট। এই চাৰিটা অপশ্যন দিছে, এই চাৰিটা অপশ্যন আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে। বৰ্তমান থাইলেণ্ডৰ যিহেতু সুধিছে কুৱেশ্যনটো, থাইলেণ্ডেৰে ষ্টাৰ্ট কৰিছোঁ। কাউণ্ট্ৰি যদি থাইলেণ্ড লওঁ, থাইলেণ্ডৰ কাৰেঞ্চি হৈছে বাট। মনত থাকিব সকলোৰে, ইম্পৰ্টেণ্ট, অলৰেডি আহি গৈছে। এইখন DHSৰ কুৱেশ্যন পেপাৰ, আই গেছ ইফ আই এম নট ৰং। এইখন DHSৰ অসম গভৰ্ণমেণ্টৰে কুৱেশ্যন পেপাৰ হয়, আৰু ইয়াৰ যিটো কুৱেশ্যন আছিলে সেইটো কাৰেঞ্চিৰ ওপৰত আহিছিলে, যিহেতু ইয়াত আমাৰ কি হ'ল, আমাৰ এনচাৰ হৈ গ'ল বাট। লগতে এই তিনিটাও আমি এই ভিডিঅ'টোতে এনচাৰ পাই যাম, মনত ৰাখিবলৈ চেষ্টা কৰিব, ইম্পৰ্টেণ্ট হয়। চ' থাইলেণ্ডৰ সকলোৱে মনত ৰাখিব ভাত। এনেকুৱা মনত ৰাখিব যে থাইলেণ্ডত গৈ আমি কি খালো, ভাত খালো। অলপমান স্পেলিংটো প্ৰনাউন্সিয়েশ্যন মিলাকৈ যে থাইলেণ্ডত গৈ পেলাই আমি কি খালো, প্ৰথমতে ভাত খালো, কাৰণ আমি অসমীয়া মানুহ, ভাতৰ প্ৰতি প্ৰেম বেছি। তো থাইলেণ্ডত গৈ পেলাই আমি কি খালো, ভাত খালো। এতিয়া আহিলে ইটালী বহুত বেছি আমাৰ কি হয়, মিম কালচাৰত বিশেষকৈ চলি থাকে, কাৰণ তাৰ মেইন ফকাছ হৈছে PM, ইটালীৰ PM জন আমি সকলোৱে গম পায়, মেলনি, জিয়ৰ্জিয়া মেলনি, য'ত আমাৰ নিউজত নহয় বাট মিমত আমাৰ মেলোডি বুলি চলি থাকে মোদীৰ লগত যিহেতু। তো এই তাৰ পৰা মনত ৰাখিব পাৰে যে PM কোন হৈছে ইটালীৰ, জিয়ৰ্জিয়া মেলনি। ঠিক আছে, আৰু ইটালীৰ কাৰেঞ্চি চোৱাৰ আগতে আমি ইটালীৰ কেপিটেলটো মনত ৰাখিব পাৰো, হয়তো বহুতে জানে। ইটালীৰ কেপিটেল কি হয়, আমাৰ কেপিটেল হৈছে ৰোম, ৰাইট? তেতিয়া মনত ৰাখিব পাৰো ৰোম আৰু জিয়ৰ্জিয়া মেলনি। আমাৰ কাৰণে কিয় বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ তেওঁ ইটালী কি হয়, ফাৰ্ষ্ট ফিমেল প্ৰাইম মিনিষ্টাৰ হয়। অ'কে, ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ হয় ইটালীৰ, জিয়ৰ্জিয়া মেলনি, আৰু ইটালীৰ কেপিটেল হৈছে ৰোম। এতিয়া ইটালীৰ কাৰেঞ্চি কি হ'ব, ইউৰো। মনত ৰাখিব, ইটালীৰ কাৰেঞ্চি হৈছে ইউৰো। ঠিক আছে, চ' নেক্সট কাউণ্ট্ৰি আহিছো অষ্ট্ৰেলিয়া। ইজি মনত ৰাখিব পাৰিব, অষ্ট্ৰেলিয়াৰ কাৰেঞ্চি হৈছে ডলাৰ। তাৰ নেক্সট আহিলো আৰ্জেণ্টিনা। এইবোৰ যিহেতু G20ৰ কাউণ্ট্ৰি হয়, G20ৰ কাউণ্ট্ৰি, ইম্পৰ্টেণ্ট কাউণ্ট্ৰিখিনিও মই ইয়াত এড কৰিবলৈ চেষ্টা কৰিছো যিমানখিনি পাৰো। ঠিক আছে, আৰ্জেণ্টিনাৰ কাৰেঞ্চি কি হয়, পেছো। ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি। আৰ্জেণ্টিনাৰ কাৰেঞ্চি হয় পেছো, কাৰণ এইটো কুৱেশ্যন মই SSCৰ কুৱেশ্যন পেপাৰতো বহুতবাৰ দেখিছো। লগতে এইখন পেপাৰটো যিহেতু আছে ইনক্লুড, এইটো নাই, বাট বিভিন্ন ধৰণৰ SSC কুৱেশ্যন পেপাৰতো এই পেছোৰ যিটো আছে আৰ্জেণ্টিনা, সেইটো কুৱেশ্যন বহুবাৰ আহি গৈছে। গতিকে এইটো কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে, মনত ৰাখিব আৰ্জেণ্টিনা পেছো। ব্ৰাজিল, নেক্সট আহিলে ব্ৰাজিল আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয়, 2024-ৰ অৰ্থাৎ এইবাৰৰ যিটো G20 চামিট আছিলে, G20 প্ৰেচিডেঞ্চি কোনে কৰিছিলে, ব্ৰাজিলে কৰিছিলে। অৰ্থাৎ ব্ৰাজিলত 2024-ৰ G20 মিটিং হৈছিলে ব্ৰাজিলত। ঠিক আছে, তো আমাৰ কাৰণে ব্ৰাজিল বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে, আৰু যিহেতু ব্ৰাজিল ইম্পৰ্টেণ্ট, তাৰ কাৰেঞ্চি আমাৰ ইম্পৰ্টেণ্ট, আৰু ব্ৰাজিলৰ কাৰেঞ্চি হৈছে ৰিয়েল। মনত ৰাখিব REAL, ব্ৰাজিলৰ কাৰেঞ্চি হৈছে ৰিয়েল। G20 চামিট এইবাৰ ক'ত হৈছিলে, 2024-ত ব্ৰাজিলত। ঠিক আছে, নেক্সট কাণ্ট্ৰি আহিল ম্যানমাৰ।
ম্যানমাৰ আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট আমি গম পাম সেইটো হৈছে কিয়াত আমি যে ইমানটো পালো অপশ্যনত কিয়াত আছিলে তাত এটা অপশ্যন আমাৰ যিটো কুৱেশ্যন আহি কৈছিলে আৰু ম্যানমাৰ যিহেতু আমাৰ নেইবাৰিং কাউণ্ট্ৰিও হয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট এইটো মষ্ট ইম্পৰ্টেণ্টত পৰিব কিয়াত হৈছে ম্যানমাৰৰ কাৰেঞ্চি কিয়াত কিয়াত হৈছে ম্যানমাৰৰ কাৰেঞ্চি মনত ৰাখিব KYAT ক'ত আছে ম্যানমাৰত আছে ঠিক আছে বা এনেকৈ মনত ৰাখিব পাৰে যে ম্যানমাৰত গৈ পেলাই আমি কাইট উৰালো কিয়াত বুলি কয় কাইট বুলি ক'ব পাৰি ম্যানমাৰত গৈ পেলাই আমি কি কৰিলো কাইট উৰালো ঠিক আছে নেক্সট কানাডা মনত ৰাখিব পাৰিব বেছি ইম্পৰ্টেণ্ট নহয় তথাপি এড কৰিছো যিহেতু নিউজত চলি আছে কানাডিয়ান ডলাৰ ঠিক আছে তাৰপিছত ফ্ৰান্স আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় সকলোৱে গম পায় ফ্ৰান্সৰ কাৰেঞ্চি হৈছে ইউৰো ভিয়েটনাম ঠিক আছে ভিয়েটনামৰ কি কাৰেঞ্চি কি হয় ডং এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ আমাৰ অলৰেডি যিটো আগৰ কুৱেশ্যনটো আহি গৈছে তাত এইটো এড কৰা হৈছে আৰু কুৱেশ্যনবোৰ অকল মাত্ৰ আমি যেতিয়া PYQ চাওঁ ঠিক আছে সেই PYQত অকল এনচাৰটোৱে ইম্পৰ্টেণ্ট নিদিব তাৰ এনচাৰৰ লগত বাকী যিখিনি আপোনালোকৰ অপশ্যন দিয়া আছে সেই অপশ্যনবোৰ কি হয় ইম্পৰ্টেণ্ট যিবিলাক কাৰেঞ্চি আছে বা ইম্পৰ্টেণ্ট যিবিলাক পইণ্ট হ'ব পাৰে সেইবোৰকহে এজ এ অপশ্যন ইউজ কৰে গতিকে অপশ্যনবোৰত যিখিনি আছে সেইখিনিতো আমাৰ কাৰণে এই এনচাৰটোৰ পিছতে মেইন বেচিক ইম্পৰ্টেঞ্চত পৰি যায় গতিকে সেইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব চ' ভিয়েটনামৰ ডং যে এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট আহিলো জাপানৰ ওপৰত ঠিক আছে চ' জাপান আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয় যিটো G7 G20 G8 আই হোপ এইবোৰ আপোনালোকৰ ক্লিয়াৰ আছে যদি নাই এই ভিডিঅ'টো শেষৰ ফালে অলপমান আমি এইখিনি কথা আপোনালোকক সুধিম মই এইখিনি পিছত আলোচনা কৰিম আমি বাৰু এতিয়া এইটো এইখিনি শেষ কৰি ল'ম ঠিক আছে কাউণ্ট্ৰিয়াৰ কাৰেঞ্চিটো G7ৰ যিটো 2023 চামিট আছিলে G7ৰ 2023 চামিট ক'ত হৈছিলে জাপানত হৈছিলে ঠিক আছে এইটো জাপান আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে প্লাছ জাপানৰ কেপিটেলটো আপোনালোকে জনাবচোন এইটো মই আপোনালোকৰ কাৰণে এজ এ হোমৱৰ্ক থৈ দিলো যিসকলে ভালদৰে ভিডিঅ'টো চাব টপিকটো কমপ্লিট কৰিব তেওঁলোকে নিশ্চয় এনচাৰ কৰিব যে জাপানৰ কেপিটেল কি হয় ভেৰি ইজি সকলোৰে মুখে মুখে আছে জাপানৰ কেপিটেল কি হয় লগতে জাপানৰ কাৰেঞ্চি কি হয় আমাৰ ইয়েন উই ন ইয়েন হৈছে জাপানৰ কাৰেঞ্চি ঠিক আছে তাৰ নেক্সট আমি কাউণ্ট্ৰিত আহিলো ইণ্ডোনেছিয়া আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয় মই জনাই দিওঁ ইণ্ডোনেছিয়া হৈছে যিটো আমাৰ এছিয়ান চামিট এই চামিটবোৰ আমাৰ এইবোৰ কি হয় এইবোৰ যিবোৰ আমাৰ অলৰেডি বৰ্তমান নিউজত চলি আছে এছিয়ান G20 G7 গতিকে ইয়াৰ লগত জড়িত যিখিনি হোষ্টিং কাউণ্ট্ৰি আছে তাৰ যিখিনি মেম্বাৰ্ছ কাউণ্ট্ৰি আছে সেইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট গতিকে এছিয়াৰ যিটো চামিট আছে এছিয়ান চামিটটো 2023ত হোষ্ট কৰিছিলে ইণ্ডোনেছিয়াই তো ইণ্ডোনেছিয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিলে ঠিক আছে ইণ্ডোনেছিয়াৰ যিটো কেপিটেল হয় ইণ্ডোনেছিয়াৰ কেপিটেলটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে কেপিটেলৰ পৰা কুৱেশ্যন আহে যদি কেতিয়াবা কেপিটেল ডিছকাছ কৰোঁ তেতিয়া ডিটেইলত ডিছকাছ কৰিম আজি যিখিনি ইম্পৰ্টেণ্ট কেপিটেলো ইয়াত পৰি গৈছে সেইখিনি মই কৈ দিছোঁ যে ইণ্ডোনেছিয়াৰ যিটো কেপিটেল হয় সেইটোৰ নাম হৈছে জাকাৰ্টা ইণ্ডোনেছিয়াৰ কেপিটেল হৈছে জাকাৰ্টা ঠিক আছে তো ইণ্ডোনেছিয়াৰ কাৰেঞ্চি হ'ব ৰুপিয়া বা ইণ্ডোনেছিয়ান ৰুপিয়া বুলি ক'ব পাৰোঁ আমি যদি ইণ্ডোনেছিয়ানটো দিয়ে বেছি ইজি হৈ পৰিব গতিকে ৰুপিয়া বুলি থাকিব পাৰে তো ৰুপিয়া বুলি পঢ়ি এনেকুৱা নালাগিব পাৰে যে এইটো ইণ্ডোনেছিয়াত হ'ব পাৰে বাট ৰুপিয়া ইজ দ্য কাৰেঞ্চি অফ ইণ্ডোনেছিয়ান ৰুপিয়া হয় একচুৱেলি তো মনত ৰাখিব কেপিটেলটো ইম্পৰ্টেণ্ট যেন লাগে জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ কেপিটেল আৰু এছিয়ান 2023 চামিট যিটো হোষ্ট কৰিছিলে সেইটো ইণ্ডোনেছিয়া আছিলে ঠিক আছে নেক্সট কাউণ্ট্ৰি আহিলো ৰাছিয়া নিউজত চলি থাকে কনফ্লিক্টছবোৰৰ কাৰণে গতিকে ৰাছিয়া ইম্পৰ্টেণ্ট হ'ল আৰু ৰাছিয়াৰ কাৰেঞ্চিটো বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে এইটো এটা মষ্ট ইম্পৰ্টেণ্টৰ ভিতৰত পৰিলে ৰাছিয়াৰ যিটো কাৰেঞ্চি হ'ল ৰাবল মনত ৰাখিব দুয়োটা কি আছে R ফৰ ৰাছিয়া আৰু R ফৰ ৰাবল ভেৰি ইজি মনত ৰাখিব পাৰিব ৰাছিয়াৰ ৰাবল চেম ঠিক আছে R নেক্সট কাউণ্ট্ৰি আহিলো চাউথ আফ্ৰিকা আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট কাৰণ ব্ৰিক্স চামিট যিটো BRICS ব্ৰিক্স ইয়াৰ ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনবোৰৰ মই ডিটেইল এটা ভিডিঅ' বনাইছো ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনবোৰৰ যদি চোৱা নাই সেইখিনি অলপ চাই ল'ব পাৰে তাৰ হেডকোৱাৰ্টাৰ ক'ত আছে ফুল ফৰ্ম কি সেইখিনি চাই ল'ব পাৰে ব্ৰিক্সৰ যিটো 2023 চামিট আছিলে সেইটো চাউথ আফ্ৰিকাত হৈছিলে গতিকে চাউথ আফ্ৰিকা আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিল আৰু চাউথ আফ্ৰিকাৰ কাৰেঞ্চিটো আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো হৈছে ৰাণ্ড RAND ৰাণ্ড ব্ৰিক্স 2023 চামিট হৈ গৈছে চাউথ আফ্ৰিকাত আৰু এইবাৰ আহিবলগীয়া যিটো ব্ৰিক্স চামিট আছে সেইটো ইতিমধ্যে হোৱা নাই গতিকে এইটোৱে আমাৰ কাৰণে ৰিচেণ্ট হৈ আছে মনত ৰাখিব পাৰে আৰু তাৰ কাৰেঞ্চি হৈছে নেক্সট কাউণ্ট্ৰি আমাৰ আহি গ'ল চাউদি আৰবিয়াৰ যিটো কাৰেঞ্চি হয় এইটো হৈছে ৰিয়েল বুলি মনত ৰাখিব চাউদি আৰবিয়া ৰিয়েল RIYAL ৰিয়েল
বহুত বেছি সৰু টপিকবোৰ হয় মানে ইমান বেছি কথা ক'বলগীয়া নাই যিহেতু একদম টু দা পইণ্ট মই ভিডিঅ'টো বনাইছো আননেচেচাৰী বেলেগ আমাৰ লাইন এড কৰা নাই ভিডিঅ'টো দীঘল হ'বলৈ যিমান পাৰো প্লিজ ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰি আছো যাতে এক্সাম পইণ্ট অফ ভিউ ফালৰ পৰা একেবাৰে ইম্পৰ্টেণ্ট টপিকখিনিহে মই আপোনালোকক দিব বিচাৰো আৰু যাতে কম সময়তো আপোনালোকে ভাল ভাল কিছুমান নলেজ এড কৰি ল'ব পাৰে যিবোৰৰ পৰা কুৱেশ্যন অহাৰ বহুত বেছি চান্সেছ আছে গতিকে এই ভিডিঅ'টো যদি চাই আছে বহুত কম সময়তে আপোনালোকে বহুত বেছি ইম্পৰ্টেণ্ট এটা টপিক এতিয়াই 100% কভাৰ কৰি ল'ব পাৰিব মই সদায় ভিডিঅ'টো এইখিনি কথা কওঁৱেই যিহেতু সময় বহুত লিমিটেড আছে গতিকে এই ভিডিঅ'টো যদি ইমান কম সময়ৰ ভিডিঅ' এটা যদি পঢ়ি পেলাই যদি এটা কুৱেশ্যন আপোনাৰ ফচি যায় এক্সামত কিমান বেছি ইম্পৰ্টেণ্ট হ'ব নহয় জানো গতিকে এই ভিডিঅ'টো যদি চাই আছে সেই সময়খিনি ইউটিলাইজ কৰিব আৰু সেই সময়খিনিতে কি কৰিব টপিকটো কমপ্লিট কৰি পেলাই নোটটো বনাই থব আৰু তাক ডেইলি ৰিভিজন কৰিব নাপাহৰিব ঠিক আছে ডেইলি ৰিভিজন হৈছে কি বহুতে কয় যে পঢ়িছো গোটেই কিন্তু সকলো পাহৰি গৈছো বাট ডেইলি ৰিভিজন কৰিলেহে আপোনাৰ মনত থাকিব ৰিভিজন বেছিকৈ কৰক নতুন বস্তু লাগে এড কমকৈ কৰক কাৰণ এতিয়া সময় বহুত বেছি কম যিমানখিনি পঢ়িছে এটলিষ্ট সেইখিনিতো মনত ৰাখিব লাগিব ঠিক আছে নতুন এড কৰি গৈ পেলাই যদি পুৰণি সকলো পাহৰি যায় তেতিয়া নহ'ব যিমান পাৰে ৰিভিজন কৰক ডেইলি ৰিভিজন কৰক প্লাছ এনেকৈ নতুন সৰু সৰু টপিক যিবোৰ ইম্পৰ্টেণ্ট হয় যিবোৰ এক্সামত আহিব পৰাৰ বহুত বেছি চান্সেছ আছে সেইবোৰ কেতিয়া মিছ নকৰিব আমাৰ চেনেলৰ পৰা কভাৰ কৰক বা বেলেগ চেনেলৰ পৰা কভাৰ কৰিছে বা নিজে পঢ়িছে ডাজ নট মেটাৰ মুঠতে আপোনালোকে ভালদৰে পঢ়িব লাগে এক্সামটো দিব লাগে আৰু এক্সামটো ক্লিয়াৰ কৰিব লাগে সেইটো হৈছে মেইন ফ'কাছ অ'কে চ' যিমান পাৰে ইউটিলাইজ কৰিব ভালদৰে পঢ়িব লগতে মই এইখিনিতে ইয়াৰ মাজতে কৈ দিছো ষ্টিল ছ'চিয়েল ষ্টাডিজৰ যিটো চিৰিজ আছে সেইটো 100% আপোনালোকৰ বাবে লাভৱান্বিত হ'ব মই যদি পাৰো এক্সামৰ পিছত মই সেই গোটেইখিনি এনালিচিছ কৰি কুৱেশ্যন পেপাৰখনৰ লগতে সেই চিৰিজটো আপোনালোকক মিলাই দেখুৱাব পাৰো কাৰণ ছ'চিয়েল ষ্টাডিজ বুলি কৈছে যিহেতু ছ'চিয়েল ষ্টাডিজৰ সেইখিনি পৰ্চনৰ পৰাই এক্সামত আপোনালোকৰ কুৱেশ্যন আহিব ঠিক আছে সেইখিনি আপোনালোকে ভিডিঅ' চাই বা নিজে পঢ়ে সেইটো মুঠতে কাভাৰ কৰি ল'ব সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট যিহেতু আপোনালোকে যদি চিৰিয়াছলি পঢ়ি আছে মই তেওঁলোকক জনাব বিচাৰিছো যে সেইখিনি কাভাৰ কৰিব নাপাহৰিব সেবাৰ যিখিনি 6 to 10 বুকছ আছে ছ'চিয়েল ষ্টাডিজৰ যদি নিজে পঢ়িবলৈ সময় নাই তেতিয়া সেই চিৰিজটো চাব পাৰে সেই চিৰিজটোত আমি গোটেইখিনি ইন ডিটেইল কাভাৰ কৰিব চেষ্টা কৰিছো তাৰ পৰা নিজে নোট বনাই যদি ৰিভিজন কৰে 100% আপোনালোকে সেইখিনিৰ পৰা হেল্প পাবই ঠিক আছে এক্সামত তাৰ পৰা কুৱেশ্যন ফচিবই লগতে ষ্টেটিক টপিকছবোৰতো আমি প্ৰেডিক্ট কৰিব পাৰো কোনখিনিৰ পৰা কুৱেশ্যন আহিব পাৰে আমি প্ৰিভিয়াছৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিহে এইবোৰ ক'ব পাৰো ইমান বেছি ডাঠি ক'ব নোৱাৰি ষ্টিল এটা অনুমান কৰিব পাৰি যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যিহেতু আমি যোৱাবাৰ এইটো এক্সাম ক্লিয়াৰ কৰিছো গতিকে অলপ এটা আইডিয়া হৈ গৈছে যে এটলিষ্ট এইখিনিৰ পৰা কুৱেশ্যন আহিব যিহেতু যোৱাবাৰ যিখিনি ভাবিছিলো সেইখিনিৰ পৰা কুৱেশ্যন আহিছিলে এইবাৰো হয়তো এইখিনিৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ আছে যিখিনি কাৰেণ্ট এফেয়াৰ্ছত মেইনলি চলি থাকে সেইখিনিৰ লগত ৰিলেটেড ষ্টেটিক টপিকছবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে গতিকে আপোনালোকে নিজৰ ফালৰ পৰাও ইফৰ্টছ দি পেলাই সেই টপিকবোৰ পঢ়িবলৈ চেষ্টা কৰিব লগতে মই যিমানখিনি পাৰো সেই টপিকবোৰ আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰি আছো ঠিক আছে চ' বেক টু দ্য টপিক চাউথ কোৰিয়া মাজতে কিবা ক'ব মন গ'লে আপোনালোকক জনাই দিওঁ বাৰু চাউথ কোৰিয়াৰ যিটো কাৰেঞ্চি হয় সেইটো হৈছে ওৱান এইটোও বহুত বেছি ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট এনেই বাৰু গোটেইখিনি ইম্পৰ্টেণ্ট ইনক্লুড কৰিব চেষ্টা কৰিছো ষ্টিল তাৰ মাজতো কিছুমান বেছি ইম্পৰ্টেণ্ট যেন লাগে কাৰণ এইটোও আমাৰ কি হ'ল যোৱা কুৱেশ্যনটো যে অপশ্যন আছিলে গতিকে চাউথ কোৰিয়াৰ যিটো কাৰেঞ্চি হয় সেইটো ওৱান বুলি মনত ৰাখিব চাউথ কোৰিয়া ওৱান ঠিক আছে নেক্সট আহিলো চাইনাৰ যিটো কাৰেঞ্চি হয় ৰেনবিম্বি মনত ৰাখিব ৰেনবিম্বি হৈছে চাইনাৰ কাৰেঞ্চি এইটো ইম্পৰ্টেণ্ট ঠিক আছে ৰেনবিম্বি আহিব পাৰে নেক্সট আহিলো ইউকে পাউণ্ড সকলোৱে গম পায় তাৰপিছত আহিলো UAE ইউনাইটেড আৰব এমিৰেটছ ঠিক আছে ইউনাইটেড আৰব এমিৰেটছ আৰু UAEৰ কেপিটেল কি হয় UAEৰ কেপিটেল হৈছে আবু ধাবি ঠিক আছে UAEৰ কেপিটেল হৈছে আবু ধাবি আৰু UAEৰ কাৰেঞ্চিটো বহুত বেছি ইম্পৰ্টেণ্ট দিৰহাম মনত ৰাখিব দিৰহাম UAEৰ কেপিটেল হৈছে দিৰহাম নেক্সট আমাৰ এইটো বহুত বেছি ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্টৰ ভিতৰত পৰিব কাৰণ নেইবাৰিং কাণ্ট্ৰি হয় ভূটানৰ কাৰেঞ্চি আই হোপ আই এম প্ৰনাউন্সিং ইট ৰাইট এনগুলট্ৰাম হৈছে ভূটানৰ কাৰেঞ্চি এইটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰিব আমাৰ আহিবলগীয়া ATRE আৰু আছাম পুলিচৰ নিচিনা এক্সামবোৰৰ কাৰণে চ' আই থিংক এইটো লাষ্ট শ্লাইড আছিল অ'কে চ' এইখিনি আছিলে আমাৰ কাউণ্ট্ৰি আৰু কাৰেঞ্চিৰ ওপৰত এই টপিকটোৰ মই যিখিনি PDF আছে সেইটো PDF মই টেলিগ্ৰামত দিম বাকী টপিকবোৰৰ মই PDF দিব নিবিচাৰোঁ কাৰণ PDFবোৰ দিলে কি হয় আপোনালোকৰ যিখিনি নিজে নোট বনোৱা সেইটো থাকে টেণ্ডেঞ্চিটো থাকে সেইটো নোহোৱা হৈ পেলাই আৰু মই যিমানখিনি দেখিছোঁ যে PDF জমা কৰি পেলাই কেতিয়াও কোনো
এক্সাম ক্লিয়াৰ কৰা মই দেখা নাই। কাৰণ নিজে যেতিয়া ইনভলভ হৈ পঢ়া শুনা কৰে তেতিয়াহে মনত থাকে। পিডিএফটো মোবাইলতে ৰৈ যাব। পিডিএফটো বহুত দিব পাৰে আৰু এইখিনি মই পিডিএফ কৰি দিব লাগে। আপোনালোকে গুগলৰ পৰা ডাইৰেক্ট ডাউনলোড কৰিব পাৰে। বহুত চৰ্চেছ আছে। মোৰ মটিভটোৱে হৈছে যে এই কন্টেন্ট দিয়া নহয়, আপোনালোকৰ মাজত এক্টিভনেছটো আনা। ঠিক আছে, গতিকে আপোনালোকে যাতে সেইটো ভিডিঅ'টো চাই পেলাই লগালগ সেই টপিকটো আপোনালোকে ভিডিঅ'টো নাচাব পাৰে। যদি দেখিছে ডাইৰেক্ট আপোনালোকে কৰবাৰ পৰা সেইটো পঢ়ি ল'ব পাৰে, কমপ্লিট কৰি ল'ব পাৰে, যাতে মই টপিকটো আনিব পাৰো, টপিকটো আপোনালোকৰ আগত দাঙি ধৰিব পাৰো, যাতে সেই টপিকটো আপোনালোকে নিজেও কভাৰ কৰি লয়। ঠিক আছে, এইটো যিহেতু ইম্পৰ্টেণ্ট টপিক, আপোনালোকে য'ৰ পৰা নহওক সেইটো টপিকটো পঢ়িব প্লাছ নোটটো বনাব। ঠিক আছে, নোট ডাউন কৰিব। বহুত কম সময়ৰ কৰিব। তাৰ নোট ডাউন কৰিলে কি হয়, আমাৰ ব্ৰেইনটো ৱৰ্ক কেনেকৈ কৰে, যদি আমি এবাৰ লিখি লওঁ, লিখি ল'লে কি হয়, আমাৰ সেইখিনি এটা পিক্টোগ্ৰাফিক ফৰ্মত আমাৰ ৰৈ যায়। ঠিক আছে, আমাৰ মূৰত এটা ৰৈ যায়। প্লাছ যেতিয়া আকৌ ৰিভিজন কৰিব তেতিয়া বহুত বেছি ইজি হৈ পৰিব। প্লাছ যদি মোবাইল ফোনত সেই পিডিএফ আকাৰে থৈ দিয়ে, মোবাইল ফোনততো অলৰেডি আছে গুগলত, পিডিএফ কিয় থব লাগে? এতিয়া যদি সেইটো আপোনালোকৰ ৰিভিজন কৰিব মনত আছে, তেতিয়া গুগলত মাৰি দিয়ক কাউন্ট্ৰি আৰু কি হয় কাৰেঞ্চি, ডাইৰেক্ট পাই যাব। মোবাইল ফোনত পিডিএফ জমা কৰি কেতিয়াও লাভ নাই। সেইটো কেতিয়াও ঘূৰি যাই পেলাই ৰিভিজন কৰিব নোৱাৰিব। বহুত সৰু সৰু নোটছ বনাওক। আজি মই যেনেকৈ দিছো পিডিএফ বোৰ বা আপোনালোকৰ পিপিটিটো বনাইছো, তাতকেও সৰুকৈ আপোনালোকে এখন চিটতে আপোনালোকৰ গোটেইখিনি লিখা হ'ব। যেতিয়া দেখিব ইমান সৰু কথা আপোনালোকে ৰিভিজন কৰিব লগা আছে, তেতিয়া মোৰতো ক'ব এবাৰ আৰু পঢ়িব, এবাৰ আৰু পঢ়িব, আৰু বেছি মনত থাকিব। পিডিএফত কি হয়, বহুত বেছি পেজ হিচাপে থাকিব কথা, কিন্তু সেইখিনিয়ে বহুত বেছি পেজ হিচাপে থাকিলে কি হয়, মোৰতো কয় ইমান পেজ আছে, ইমান নপঢ়ো, ৰৈ দিওঁ। তো ৰিভিজন নহল আৰু এক্সামত গৈ পেলাই কনফিউজ, কাৰণ গোটেইখিনি কাউন্ট্ৰি ইমান বেছি কাৰেঞ্চি, এইটো কনফিউজ হৈ যাব। তো পাৰিলে নোট ডাউন কৰিব, ৰিভিজন কৰিব, তেতিয়া কি হ'ব, মূৰত একেবাৰে ফিক্স হৈ যাব। ঠিক আছে, আৰু এক্সামত তেতিয়া সকলোখিনি মনত থাকিব। তাৰ নেক্সট আজি যিটো কথা মই অলৰেডি মাজত কৈছিলো যে যিখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট, G7, তাৰপিছত G8 হ'ল, G20 হ'ল, এতিয়া গৈ পেলাই G21, এইখিনি বস্তুৰ ওপৰত আপোনালোকৰ ক্লিয়াৰিটি আছে নে নাই সেইটো মোক কমেণ্ট ডাউন কৰি জনাব। যদি নাই, এই টপিকটোৰ ওপৰত মই এটা ভিডিঅ' আনিবলৈ চেষ্টা কৰিম, কাৰণ মোৰ এনেকুৱা লাগিছে যে ইয়াৰ পৰা এটা হ'লেও কুৱেশ্যন এইবাৰ ফচিব। ঠিক আছে, যদি এইখিনিৰ ওপৰত ক্লিয়াৰিটি নাই, মই এটা ভিডিঅ' আপোনালোকক গোটেইখিনি ক্লিয়াৰ হোৱাকৈ অতি সহজে মই ভিডিঅ'টো বনাই দিম, যাতে কিবা এটা ট্ৰিক্সত আপোনালোকে কি হয়, এই গোটেইখিনি কথা মনত ৰাখিব পাৰে। ইয়াৰ পৰা এটা কুৱেশ্যন অহাৰ বহুত বেছি সম্ভাৱনা আছে, গতিকে জনাব যদি এইখিনিৰ ওপৰত ক্লিয়াৰিটি নাই। G7 কি, G8 কি, G20 কি, G21 কি, গতিকে এইখিনিৰ ওপৰত মই এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে কমেণ্ট ডাউন কৰি জনায়, যদি বিচাৰে ভিডিঅ'টো, তেতিয়া মই আপোনালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম। চ' ডেটছ অল ফৰ টুডে। আজি এইটো টপিক আছিলে। নেক্সট আৰু কিবা এটা টপিক এনেকুৱা ধৰণৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ এনালিচিছ কৰি মই আপোনালোকৰ আগত লৈ আহিম। চ' টিল দেন ভালদৰে নিজে পঢ়া শুনা কৰি থাকক। থেংক ইউ এভৰিৱান, কিপ ৱৰ্কিং হাৰ্ড।